এই মাটিৰ দাম বৃদ্ধি কৰিবৰ কাৰণে এতিয়া CMৰ আৱাসটো আকৌ তালৈ নিব বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মাক এটা কথা মই আপোনাক আজি কৈ দিলো, 100 গৰু মাৰিলে বাঘৰু মৰণ। গৌৰৱ গগৈ পাকিস্তানী লিংক। হিমন্ত বিশ্ব শৰ্মাই 8 ফেব্ৰুৱাৰীত কেবিনেটত যি সিদ্ধান্ত লৈছে যে গৌৰৱ গগৈ পাকিস্তান লিংকৰ SIT একেবাৰে তেওঁ পুৰা উদঙাই দিব। ৰাহুল গান্ধীৰ বডি ডাবুল তেওঁ উদঙাব পাৰিলে নেকি? তেওঁতো ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া যাত্ৰা কৰিব আহিছিলে মানুহক কৈছিলে যে বাছত থকা এজন অৰিজিনেল, খোজকাঢ়ি থকা এজন ডুপ্লিকেট, বডি ডাবুল। অসমৰ মানুহক মূৰ্খ আৰু বুৰ্বক সজাব বিচাৰিছে নেকি? তেওঁ কি বুলি কথা ক'বলৈ আহিছে? পাকিস্তানৰ লগত যদি গৌৰৱ গগৈৰ লিংক আছে, অমিত শ্বাহে ঘোঁৰা ঘাঁহ কাটি আছে নেকি? অমিত শ্বাহে তেতিয়াহ'লে তেওঁ ৰক চেলেঞ্জ কৰিছে, অমিত শ্বাহক অংগুষ্ঠ দেখুৱাইছে। অমিত শ্বাহে গৌৰৱ গগৈ ডাঙৰীয়াটো ক'তো বাংকাৰত সোমাই থকা নাই। গৌৰৱ গগৈ ডাঙৰীয়া খোল্লা মিটিং কৰি আছে। যদি পাকিস্তানৰ লগত লিংক আছে, কংগ্ৰেছেতো কেতিয়াও কোৱা নাই পাকিস্তানৰ লগত লিংক থকা মানুহক এৰেষ্ট নকৰিব বুলি। কাক আবুৱা ভৰিব আহিছে? হিমন্ত বিশ্ব শৰ্মাৰ বাকী কথাবিলাক যেতিয়া আমি সোধো যে ৰিণিকী ভূঞাৰ প্ৰপাৰ্টি বৃদ্ধি হৈছে, পৰ্বতসমৰ বৃদ্ধি হৈছে, তেতিয়া সেই কথাবিলাক ঢাকিবৰ কাৰণে তেওঁ এই পাকিস্তানী লিংকৰ কথা কয়। বুৰ্বক বুলি ভাবিছে নেকি তেওঁ সকলো মানুহকে? হিমন্ত বিশ্ব শৰ্মাক এটা কথা মই আপোনাক আজি কৈ দিলো, 100 গৰু মাৰিলে বাঘৰু মৰণ। সকলোকে মিছা কথা কৈ এতিয়া নিৰ্বাচনৰ সময়ত বৈতৰণি পাৰ কৰাৰ বেলেগ টাৰ্ম কাৰ্ড নাই। এটা হৈছে মিয়া আৰু আনটো হৈছে গৌৰৱ গগৈ পাকিস্তানী লিংক। গতিকে এই কথাবিলাক হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ পৰিৱৰ্তে তেওঁ অভাৰব্ৰিজ বনোৱা আৰু বিল্ডিং বনোৱা কথাবিলাকত 60-40 মুনাফা বাদ দি কিমান তেওঁ ডেভেলপ কৰিছে দেখাই দিয়ক। আজি তাৰিখত তেওঁ বাবু আঁচনি দিয়াৰ পিছতো আজি তাৰিখত 90,000 এডমিশ্যন পোৱা 28,000 ল'ৰা ছোৱালীয়ে কলেজ যোৱা বন্ধ কৰিছে। তাৰ ওপৰত তেওঁ মাত নামাতে কিয়? 27,000 স্কুলত প্ৰাইমেৰী শিক্ষকৰ পদ আজি 8 বছৰে খালী হৈ আছে। এইটো কথাত তেওঁ প্ৰশ্ন উত্তৰ নিদিয়ে কিয়? প্ৰায় লক্ষ লক্ষ ল'ৰা ছোৱালীয়ে ড্ৰাগ এডিক্টেড হৈ ৰিহেব চেণ্টাৰত সোমাই আছে, তাত প্ৰশ্ন নকৰে কিয়? স্মাৰ্ট মিটাৰ ভাৰতবৰ্ষৰ ভিতৰত অসমত অভিলেখ লিখিছিলে, অসমৰ মানুহক ডকাইতি ঢালিছে স্মাৰ্ট মিটাৰৰ জৰিয়তে, তাৰ লগত তেওঁ প্ৰশ্ন নকৰে কিয়? তেওঁ নতুন বিল্ডিং মুখ্যমন্ত্ৰীয়ে এতিয়া আকৌ তেওঁ সেইফালে নিব বিচাৰিছে। ফান্তাটো আপোনালোকে জানে নে নাজানে? তাত যিখন ব্ৰিজ বনাইছে, ব্ৰিজৰ আশে পাশে গোটেই মাটি মামা আৰু মামীয়ে লৈছে। এই মাটিৰ দাম বৃদ্ধি কৰিবৰ কাৰণে এতিয়া CMৰ আৱাসটো আকৌ তালৈ নিব বিচাৰিছে। কিমান আৱাস লাগে? মানুহে য'ত আজি তাৰিখত প্ৰাইম মিনিষ্টাৰৰ যিটো আৱাস যোজনাত মানুহ থাকিবলৈ ঘৰ বিচাৰি পোৱা নাই, তাত মুখ্যমন্ত্ৰীয়ে ইয়াত ঘৰ বনাইছে, তাত ঘৰ বনাইছে মুখ্যমন্ত্ৰী আৱাস। তেওঁ হাঁহি তামাচা বুলি ভাবিছে নেকি? তেওঁ ৰিন'ভেশ্যনৰ নামত কোটি কোটি টকা খৰচ কৰিছে। তেওঁ কি মুখ্যমন্ত্ৰী পদটো কি আৰু ৰাজকোষৰ ধনটো কি হাঁহি তামাচাৰ উৎসৱৰ কথা বুলি ভাবিছে নেকি? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।